দুযোৰ পিয়ৰ টছৰ কাপোৰ দেখাম আপোনালোকক য়েল্লো আৰু গ্ৰীণ কম্বিনেশ্যনত য়েল্লো ৰেড য়েল্লো মাৰুন অনলি য়েল্লোটো বহুত দেখাইছোঁ এই কাপোৰ দুযোৰ একদম নতুন আহিছে অলপ হেভি ডিজাইনৰ ওপৰত আছে এযোৰ থাকিব ছাইড বৰ্ডাৰ ফিক্সড এযোৰ থাকিব ছাইড বৰ্ডাৰ এক্সট্ৰা দুযোৰে মেলি দেখাই আছোঁ কাপোৰৰ বেছ কোৱালিটিও বহুত ভাল আৰু ডিজাইনটোতো ধুনীয়াই এই ডিজাইন আগতে মই ৰেড এণ্ড মাৰুন এণ্ড গুণা ৱাৰ্কত দিছিলোঁ আজি এইযোৰ হৈছে য়েল্লো আৰু গ্ৰীণ এইযোৰ একদম ব্ৰাইট গ্ৰীণ বেছ কোৱালিটিৰ ফিনিচিংটো চাওক খুবেই ভাল ষ্ট্ৰেচ ফ্ৰী হয় কিন্তু কাপোৰ বহুত ডাঠ হয় খুবেই হাই কোৱালিটিৰ টছৰ এইকেইটা থাকিব ছাইড পাৰি একেবাৰে মিহিকে দিয়া হৈছে ছাইড পাৰিকেইটা কাপোৰযোৰ এবাৰ মই গোটেই বডিটো এবাৰ মেলি দেখাই দিওঁ গোটেই গাত এনেকৈ য়েল্লো আৰু গ্ৰীণ কম্বিনেশ্যনৰ গছ বুটা কৰা হৈছে দিছ ইজ দ্য পিচ দিছ ইজ দ্য লুকছ মেখেলাখন দেখাওঁ এইবাৰ এইখন থাকিব মেখেলা আৰু ব্লাউজৰ হাতৰ পাৰিটো অলপ বহলকৈ দিয়া আছে পচন্দ হ'লে স্ক্ৰীনশ্বটছ লওক দোকানত আহিও চাব পাৰিব এনেকুৱা ধৰণৰ বহুত ষ্টক আহিছে নতুন কি ধুনীয়া কাপোৰযোৰ স্ক্ৰীনশ্বটছ লৈ ৰাখক ভাল লাগিলে দিছ ইজ দ্য পিচ এইযোৰ 1 নম্বৰ আৰু ছেকেণ্ড যোৰাটো অলপ ডাৰ্ক গ্ৰীণত যাব হোৱাইট য়েল্লো কম্বিনেশ্যন আছে লগতে আৰু এইযোৰৰ ছাইড বৰ্ডাৰটো ফিক্সড হ'ব দুইযোৰে ধুনীয়া আপোনালোকৰ পচন্দত বুকিং কৰক টছৰ আৰু কালেকশ্যন চাব হ'লে পেজটো ফ'ল' কৰি ৰাখক ৰেগুলাৰ এই সপ্তাহত আজিতো ছেটাৰডে হ'লে নেক্সট উইক আমি ৰেগুলাৰ অকল টছৰ কাপোৰে দেখাম ফুল উইক আমি অনলি টছৰ কাপোৰ দেখাম আপোনালোকৰ পচন্দ অনুযায়ী বুকিং কৰিব পাৰে এইখন থাকিব আচলটো একদম হেভি ডিজাইনত আছে অলপ মিচিং ডিজাইনৰ বিচনী ডিজাইনত আচলটো কৰা হৈছে ছাইড বৰ্ডাৰটো য়েল্লো হোৱাইট আৰু ফিৰোজি ডাৰ্ক গ্ৰীণো ক'ব পাৰি এই ডিজাইনৰ চেল্ফ বৰ্ডাৰত যাব আৰু মিচিং ষ্টাইলৰে হয় অলপ ডিজাইনটো আৰু এইখন থাকিব ইয়াৰ মেখেলা ওপৰলৈকে ৱাৰ্ক আছে মেলি দেখাই আছোঁ ব্লাউজ পিছতো বুটা আছে এইখন আহিব মেখেলাখন খুবেই ধুনীয়া লগতে এইখন ব্লাউজ পিচ ব্লাউজত এটা পাৰি আৰু 3টা বুটা থাকিব কি ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকৰ কোনযোৰ ভাল লাগিছে 1 নম্বৰ যোৰ নে 2 নম্বৰ যোৰ 1 নম্বৰ যোৰ 2 নম্বৰ যোৰ একেবাৰে লগে মই আৰু এবাৰ দেখাই দিওঁ এইযোৰ নে এইযোৰ জনাব পচন্দ হোৱা যোৰাটো বুকিঙো কৰিব পাৰিব পুনৰ লগ পাম নতুন ভিডিঅ'লৈ থেংক ইউ ডাইনুনিৰ কাপোৰ দেখাম আৰু নতুন আহিছে ধুনীয়া আহিছে কালাৰ 4-5টা দেখাম কালাৰ ফুলকেইটা খুব ধুনীয়া আগৰ দামতে ল'ব পাৰিব 2200 এইখন হৈছে বেবী পিংকৰ লগত য়েল্লো আৰু গ্ৰীণ সূতাৰ কাম কৰা এই কাপোৰযোৰ দুযোৰ আছে কিন্তু পাৰিটো এই বৰ্ডাৰটো বেলেগ হ'ব বাকী ফুলটো চব একেই হ'ব অপশ্যনছ দি বুকিং কৰিব যদি ইযোৰে লাগে যদি প্ৰথম যোৰাটো ইযোৰ চেল হৈ যায় বুকিং হৈ যায় দেন মই ফটো দি দিম এই যোৰাটো খুব ধুনীয়া ছাইড পাৰিকেইটা মিহি থাকিব আৰু এইখন থাকিব ইয়াৰ মেখেলা লগতে ব্লাউজ পিচ আছে ব্লাউজৰ স্লিভছত এটা পাৰি আহিব কালাৰটো কি মিঠা লাগিছে কি ধুনীয়া লাগি আছে বুকিং কৰিব পাৰে 2200 নেক্সট কালাৰ এইযোৰো আপোনালোকে পচন্দ কৰিব একোৱা ব্লু কালাৰ আৰু একোৱা ব্লু কালাৰৰ ওপৰত মাল্টি কালাৰ সৰু সৰু ফুল গুণা হালধীয়া চি গ্ৰীণ আৰু পাৰ্পল কালাৰ ৱাৰ্ক আছে এখন আহিব মেখেলাখন পিন্ধিবলৈ যে কি আৰামদায়ক একদম লাইট ৱেইট একদম ছফ্ট হেণ্ডমেড হয় ছাইড বৰ্ডাৰ ব্লাউজৰ হাতত এটা পাৰি এখন আহিব মেখেলা প্ৰাইজ ইজ ছেইম 2200 স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপ কৰক আচলৰ ডিজাইন এইটো ছাইডৰ বৰ্ডাৰকেইটা একদম মিহিকে দিয়া হৈছে গুণা ৱাৰ্কত থাৰ্ড কালাৰ অপশ্যনছ দেখাই আছোঁ এযোৰ লেভেণ্ডাৰ কালাৰ ছেইম প্ৰাইচ 2200 2200 টকা ইয়াতে ৰঙা আৰু গুণাৰ ৱাৰ্ক কৰা হৈছে লগতে এইখন থাকিব মেখেলাখন ছাইড বৰ্ডাৰ আছে ব্লাউজৰ হাতত এটা পাৰি আহিব 2200 আঁতৰাই দিছোঁ নেক্সট কালাৰ আৰু এটা পেষ্টেল কালাৰ এইযোৰ খুবেই ধুনীয়া কালাৰ খুবেই ভাল লাগিব বনাই পিন্ধিলে পাৰ্পল কালাৰত থাকিব ছাইড পাৰি আচলৰ ডিজাইনটো গল্ডেন গুণাৰ ওপৰত পাৰ্পল ৰঙৰ সূতাৰে কাম কৰা হৈছে খুব ধুনীয়া এইবাৰ ডাইনুনিৰ কাপোৰ বহুত আহিছে আৰু এযোৰ গছ বুটা দিয়া বগা কাপোৰো দুযোৰ নাই এযোৰ আছে আপোনালোকে ল'ব পাৰিব দেখাই দিম মই 2200ত এই যোৰাটো বুকিং কৰক আৰু এইযোৰো হৈছে আপোনালোকৰ 2200 লেভেণ্ডাৰ ব্লু শ্বেডৰ ওপৰত গ্ৰীণ আৰু গুণা ৱাৰ্ক অনলি 2200 একদম ফ্ৰেছ ষ্টক আপোনালোকে লৈ বহুত ভাল পাব আৰু এইযোৰ গছবুটা যোৰাটোতো ষ্টক নাই শেষ হৈ গ'ল প্ৰি বুকিং কৰিব পাৰে এযোৰ বেলেগ এইযোৰ ৰেডি টু ৱেৰ কৰা আছে ৰেড পিংক অৰেঞ্জ সূতাৰ কাম কৰা এইখন গোটেই মেখেলাখন আৰু চাদৰখন মেলি দেখাই দিওঁ গোটেই চাদৰখন ৰেডি টু ৱেৰ কৰি দিয়া হৈছে দিছ ইজ দ্য পিচ
প্ৰাইচ এইযোৰৰ হ'ব 2400। বাকী কেইযোৰ কাপোৰ কিন্তু ৰেডি টু ৱেৰ কৰালে 300 এক্সট্ৰা হ'ব। এইযোৰ যিহেতু আমি আগতে ৰেডি কৰাই থৈছোঁ, তো 2400ত বুকিং কৰিব পাৰিব। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক, আৰু ওপৰত দিয়া নম্বৰত পচন্দ হোৱা যোৰাটো বুকিং কৰক। আমি পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। থেংক ইউ।